হয় আমাৰ পানবাৰী অঞ্চলৰ পৰা দীৰ্ঘদিনৰ পৰা ধৰি ছাগলীৰ পৰা ধৰি কুকুৰ এনেকুৱা চোৰৰ তাণ্ডৱ চলি আছে আৰু আমি ভাবি থাকো যে আমি কেতিয়া চোৰখিনিক ধৰা পেলাব পাৰিম। আজি দেওবাৰ থকা গতিকে আজি আমাৰ সকলো ৰাইজে ঘৰত থকা গতিকে আমি চোৰটো হাতেলতে ধৰি আজি আমি আৰক্ষী প্ৰশাসনক গতাই দিছো আৰু আৰক্ষী প্ৰশাসনক আমি এজাহাৰ দাখিল কৰিছো আৰু সেই চোৰ দুজন হৈছিলে আপোনাৰ প্ৰশান্ত হাজৰিকা আৰু ৰূপেশ্বৰ হাজৰিকা একাহু গাঁৱৰ। আজি দীৰ্ঘদিনৰ পৰা ধৰি চোৰৰ তাণ্ডৱ চলি আছে। আমাৰ গাঁৱৰ ৰাইজে চোৰৰ ভয়ত ছাগলী গৰুৱে হওক এনেকুৱা কুকুৰে হওক পুহিবলৈ এটা ভয় লগা হৈছে। কাৰণ ছাগলী পুহি হয়তো বহুত মানুহে স্বাৱলম্বী হয় আৰু ছাগলী পুহি হয়তো বহুত মানে লোনৰ পৰা ধৰি এনেকুৱা কিছুমান ধাৰ ঋণো মাৰিব লগা হয়। কিন্তু কিবা এটা আশাত ৰাইজে ছাগলী পুহি ফালে স্বাৱলম্বীৰ কথা চিন্তা কৰে। কিন্তু আজি যি দেখা গৈছে যে দিনক দিনে চোৰৰ তাণ্ডৱ বাঢ়ি গৈছে। সেই গতিকে আৰক্ষী প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই চোৰ দুজনক তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। হয় আমাৰ পানবাৰী অঞ্চলৰ পৰা দীৰ্ঘদিনৰ পৰা ধৰি ছাগলীৰ পৰা ধৰি কুকুৰ এনেকুৱা চোৰৰ তাণ্ডৱ চলি আছে আৰু আমি ভাবি থাকো যে আমি কেতিয়া চোৰখিনিক ধৰা পেলাব পাৰিম। আজি দেওবাৰ থকা গতিকে আজি আমাৰ সকলো ৰাইজে ঘৰত থকা গতিকে আমি চোৰটো হাতেলতে ধৰি আজি আমি আৰক্ষী প্ৰশাসনক গতাই দিছো আৰু আৰক্ষী প্ৰশাসনক আমি এজাহাৰ দাখিল কৰিছো আৰু সেই চোৰ দুজন হৈছিলে আপোনাৰ প্ৰশান্ত হাজৰিকা আৰু ৰূপেশ্বৰ হাজৰিকা একাহু গাঁৱৰ। আজি দীৰ্ঘদিনৰ পৰা ধৰি চোৰৰ তাণ্ডৱ চলি আছে। আমাৰ গাঁৱৰ ৰাইজে চোৰৰ ভয়ত ছাগলী গৰুৱে হওক এনেকুৱা কুকুৰে হওক পুহিবলৈ এটা ভয় লগা হৈছে। কাৰণ ছাগলী পুহি হয়তো বহুত মানুহে স্বাৱলম্বী হয় আৰু ছাগলী পুহি হয়তো বহুত মানে লোনৰ পৰা ধৰি এনেকুৱা কিছুমান ধাৰ ঋণো মাৰিব লগা হয়। কিন্তু কিবা এটা আশাত ৰাইজে ছাগলী পুহি ফালে স্বাৱলম্বীৰ কথা চিন্তা কৰে। কিন্তু আজি যি দেখা গৈছে যে দিনক দিনে চোৰৰ তাণ্ডৱ বাঢ়ি গৈছে। সেই গতিকে আৰক্ষী প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই চোৰ দুজনক তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। হয় আমাৰ পানবাৰী অঞ্চলৰ পৰা দীৰ্ঘদিনৰ পৰা ধৰি ছাগলীৰ পৰা ধৰি কুকুৰ এনেকুৱা চোৰৰ তাণ্ডৱ চলি আছে আৰু আমি ভাবি থাকো যে আমি কেতিয়া চোৰখিনিক ধৰা পেলাব পাৰিম। আজি দেওবাৰ থকা গতিকে আজি আমাৰ সকলো ৰাইজে ঘৰত থকা গতিকে আমি চোৰটো হাতেলতে ধৰি আজি আমি আৰক্ষী প্ৰশাসনক গতাই দিছো আৰু আৰক্ষী প্ৰশাসনক আমি এজাহাৰ দাখিল কৰিছো আৰু সেই চোৰ দুজন হৈছিলে আপোনাৰ প্ৰশান্ত হাজৰিকা আৰু ৰূপেশ্বৰ হাজৰিকা একাহু গাঁৱৰ। আজি দীৰ্ঘদিনৰ পৰা ধৰি চোৰৰ তাণ্ডৱ চলি আছে। আমাৰ গাঁৱৰ ৰাইজে চোৰৰ ভয়ত ছাগলী গৰুৱে হওক এনেকুৱা কুকুৰে হওক পুহিবলৈ এটা ভয় লগা হৈছে। কাৰণ ছাগলী পুহি হয়তো বহুত মানুহে স্বাৱলম্বী হয় আৰু ছাগলী পুহি হয়তো বহুত মানে লোনৰ পৰা ধৰি এনেকুৱা কিছুমান ধাৰ ঋণো মাৰিব লগা হয়। কিন্তু কিবা এটা আশাত ৰাইজে ছাগলী পুহি ফালে স্বাৱলম্বীৰ কথা চিন্তা কৰে। কিন্তু আজি যি দেখা গৈছে যে দিনক দিনে চোৰৰ তাণ্ডৱ বাঢ়ি গৈছে। সেই গতিকে আৰক্ষী প্ৰশাসনক বিনম্ৰভাৱে অনুৰোধ জনাইছো যাতে এই চোৰ দুজনক তদন্ত কৰি কঠোৰ শাস্তি দিবলৈ মই অনুৰোধ জনাইছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।